নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত মই আমৰ আচাৰ বনাম, তাকে আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই আমৰ আচাৰখন কেনেদৰে বনালোঁ। আমৰ আচাৰ বনাবৰ বাবে প্ৰথমতে কেইটামান মই সতেজ আম লৈ লৈছোঁ। আমকেইটা মই গছৰ পৰা ছিঙি আনি লৈছোঁ। তলত পৰা আম হ'লে ভাল নালাগে আচাৰখন, সেইকাৰণে মই সতেজ চাই কেইটামান আম ছিঙি লৈছোঁ। আৰু এতিয়া আচাৰ বনাবৰ বাবে আমকেইটা মই এনেকৈ কাটি গৈছোঁ আৰু ভিতৰৰ গুটি অংশ পেলাই গৈছোঁ। এতিয়া আম কেইজোপাৰ মই এটা নিৰ্দিষ্ট জোখত পিচ কৰি যাম সৰুকৈ আচাৰৰ বাবে। এয়া দেখিছে, এনেকৈ লোৱাৰ পিছত এতিয়া ইয়াৰ পৰা মই 2 বা 3 টুকুৰা কৰি দিম। এনেকৈ মই কটাৰ দৰে আমখিনি এনেকৈ নাকাটিলেও হ'ল আচাৰৰ বাবে। আপোনালোকে ইচ্ছা কৰিলে দীঘলীয়াকৈও কাটিব পাৰে, কিন্তু মই এনেকৈ সৰুকৈ টুকুৰা কৰি লৈছোঁ। আৰু মই গোটেইখিনি আম এনেকৈ কাটি ল'ম সৰুকৈ এটা নিৰ্দিষ্ট জোখত, কিন্তু মই গোটেইখিনি কটা আপোনালোকক নেদেখুৱালোঁ। এয়া অকণমান কাটি দেখুৱাই দিছোঁ। মই এইটো পদ্ধতিতে গোটেই আমখিনি কাটি ল'ম। আৰু এয়া গোটেইখিনি আম মোৰ কটা হৈ গ'ল। এয়া মই অকণমান আপোনালোকক দেখুৱাই দিলোঁ আমখিনি। এতিয়া মই এটা গামলা লৈছোঁ, গামলাটোতে অলপমান নিমখ লৈ লৈছোঁ। এতিয়া নিমখ লোৱা গামলাটোতে মই আমখিনি বাকি দিছোঁ, যিখিনি মই সৰুকৈ কাটি ৰাখিছিলোঁ। আৰু মই আমখিনি ধুনীয়াকৈ হাত এখনেৰে নিমখত সানি দিছোঁ। এনেকৈ আমখিনি নিমখ সানিলে আমখিনি কোমল হৈ যায়, তেতিয়া আচাৰখন বেছি ভাল হয়। আৰু অলপ সময়ৰ বাবে এয়া মই ঢাকি ৰাখিছোঁ। অলপ সময় ঢাকি ৰখাৰ পিছত এতিয়া মই ইয়াৰ ঢাকোনখন উদঙাই দিছোঁ। আৰু এয়া দেখিছে, তলফালে মই অকণমান দেখুৱাই দিছোঁ, গামলাটোৰ তলত পানী ৰৈ গৈছে। এনেকৈ নিমখ সানি ৰাখিলে আম টেঙাখিনিয়ে গাৰ পানীটো এৰি দিয়ে। এতিয়া মই আমখিনি সেৰেঙা খৰাহী এটা লৈ টুকি গৈছোঁ পানীখিনি নথকা কৰিবৰ বাবে। এতিয়া নিমখ সানি ৰখা আমখিনিত মই অকণমান হালধি দি দিছোঁ, আৰু হালধি দিয়াৰ পিছত মই হাত এখনেৰে ধুনীয়াকৈ হালধিখিনি আমখিনিত সানি দিছোঁ। এতিয়া হালধি সনা আমখিনি মই এনেকৈ চালনী এখন লৈ তাতে মেলি গৈছোঁ। মই আমখিনি চালনীখনত ৰাখোঁতেনে এনেকৈ ওপৰলৈ মঙহৰ টুকুৰাটো হোৱাকৈ দিছোঁ, মানে বগা অংশটো। তেতিয়া খুব সোনকালে আমখিনি শুকাব। সেইকাৰণে মই অকণমান সময় কষ্ট কৰি এনেকৈ ওপৰ মূৰ কৰি দিছোঁ। এতিয়া মই 2খন চালনী ৰ'দলৈ ৰাখি দিছোঁ। আমখিনি মই অলপ সময়ৰ বাবে শুকুৱাম, বেছি সময় মই আমখিনি ৰ'দত নিদিওঁ। মাত্ৰ আমখিনিৰ গাত যাতে পানীখিনি নাথাকে সিমানটো জোখলৈকে মই আমখিনি শুকুৱাই লওঁ। আৰু আমখিনি মোৰ গোটাই মই মছলাখিনি আচাৰৰ বাবে গোটাই লৈছোঁ। ইফালে মই লৈছোঁ জিৰা, গোটা ধনিয়া, আৰু ইফালে লৈছোঁ চফ গুটি আৰু কেইটামান সৰিয়হ, আৰু ইফালে লৈছোঁ জালুক আৰু কালজিৰা। আৰু এইখিনি মই একেলগে মিক্স কৰি কেৰাহী এখনত লৈ ভাজি ঠাণ্ডা কৰি মিক্সাৰত পিচি ল'ম। 2 ঘণ্টামানৰ পিছত এয়া মই ৰ'দত দিয়া আমখিনি অকণমান দেখুৱাই দিছোঁ। এয়া চাওক, খুব ধুনীয়াকৈ আমখিনি মোৰ আচাৰৰ জোখত শুকাই গ'ল। আৰু চালনীখন মই ভিতৰলৈ লৈ আহিলোঁ, আহি গামলা এটাত এনেকৈ আমখিনি চালনীখনৰ পৰা বাকি ল'লোঁ। ইমানটো জোখলৈকে মই আমখিনি শুকুৱাই লৈছিলোঁ। এতিয়া ইয়াতে মই ভাজি পেলাই পিচি ৰখা মছলাখিনি দি দিছোঁ। আৰু এতিয়া ইয়াতে দি দিছোঁ মই অলপমান জলকীয়া গুড়ি, অকণমান জ্বলা হ'বৰ বাবে আৰু কালাৰো আহিবৰ বাবে দিছোঁ, সেইকাৰণে অকণমান সৰহকৈ দিছোঁ। এতিয়া মই প্ৰথমতে শুকানে ধুনীয়াকৈ আমখিনিৰ লগত মছলাখিনি সানি লৈছোঁ হেতা এখনেৰে। এয়া দেখিছে মই কেনেদৰে সানি ল'লোঁ শুকান মছলাখিনি আমখিনিত। আৰু ইফালে মই তেল গৰমাই ৰাখিছিলোঁ। এতিয়া গৰম তেলখিনি এনেকৈ সানি ৰখা তেল মছলাখিনিৰ ওপৰত মই ঢালি দিছোঁ। এয়া হেতা এখন লৈ লৈছোঁ, আৰু প্ৰতি চুপল আমত যাতে তেল মছলাখিনি লাগি যায় হেতাখনেৰে মই ওপৰ তল কৰি দিছোঁ। তেতিয়া ধুনীয়াকৈ মছলাখিনি আৰু তেলখিনি প্ৰতি চুপল আমৰ গাত লাগি যাব। আৰু এইখিনি ধুনীয়াকৈ মিক্স হৈ গ'লত এতিয়া মই ইয়াতে অলপমান নিমখ দি দিছোঁ। নিমখ দিলে আচাৰখন বেছি টেষ্ট আহি যাব, সেইকাৰণে অলপ নিমখ দি দিছোঁ। আৰু নিমখ দিয়াৰ পিছত আকৌ এবাৰ হেতাখনেৰে মই ভালদৰে আচাৰখিনিত নিমখখিনিও লগাকৈ লৰাই দিছোঁ। এতিয়া মোৰ আমৰ আচাৰখন কমপ্লিট হ'ল যদিও মই এনেকৈ গামলাটোতে 3 দিনমান আচাৰখন ৰ'দত দিম, তাৰ পাছত বৈয়ামত ভৰাম। আৰু এয়া চাওক, আজি মই বনোৱা আমৰ আচাৰখনৰ কালাৰ খুব সুন্দৰ হৈছে। এইখন আজিও খাব পৰা হৈছে।
আচাৰখন যিমানে ৰ'দত দিম সিমানে ধুনীয়াকৈ কালাৰ উঠি আহি থাকিব আৰু খাবলৈও সোৱাদ লগা হৈ আহি থাকিব। আজি মই বনোৱা আমৰ আচাৰৰ ভিডিঅ'টো আপোনালোকে কেনে দেখিলে জনাই কমেণ্ট এটা কৰি দিবচোন। যদি মই বনোৱা পদ্ধতিটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকেও এবাৰ মই বনোৱা পদ্ধতিতে এনেকৈ আমৰ আচাৰ এখন বনাই খাই চাবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটাও কৰি দিব। লগতে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে দেখা পালে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু আপোনালোক সকলোলৈকে ধন্যবাদ।